ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই আমি মন কৰিছোঁ আজি প্ৰায় 2-3 সপ্তাহ ধৰি একেলেঠাৰিয়ে কংগ্ৰেছ দলক আক্ৰমণ কৰি কথাবোৰ ক'ব ধৰিছে। আমি কিন্তু বিহালী নিৰ্বাচনৰ পিছতেই আমাৰ দলৰ সভাপতিকে আদি কৰি কেইবাগৰাকীও নেতাই কৈছে যে আমি 2026ত বিৰোধী দলসমূহৰ ঐক্যমঞ্চ গঢ়ি তুলিম আৰু আমি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিম। তাৰ পিছতো দেখা গৈছে যে কংগ্ৰেছ দল সম্পৰ্কত, কংগ্ৰেছ নেতা সম্পৰ্কত অখিল গগৈয়ে যিহকে পায় তিহকে ক'বলৈ আৰম্ভ কৰিছে আৰু এনে পৰ্যায় পাইছেগৈ যে এটা অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰি পেলাইছে, যিটো প্ৰতিটো কথাৰ এটা সীমা থাকে আৰু অখিল গগৈয়ে এই সীমা চেৰাই গৈছে। গতিকে আজি আমি কেইটামান কথা অখিল গগৈক উদ্দেশ্য কৰি ক'ব খুজিছোঁ আৰু আমি লিখিতভাৱে সেই কথাখিনি দাঙি ধৰিব বিচাৰিছোঁ যে আমি অখিল গগৈক ক'ব খুজিছোঁ যে তেখেতে শিৱসাগৰ বিধানসভা আসনখনত কংগ্ৰেছৰ সমৰ্থন নহ'লে 2026ত জিকিব পাৰিবনে? আমি কিন্তু ভাবোঁ যে আমাৰ সমৰ্থন নহ'লে তেওঁ তাত পৰাজিত হ'ব। তেখেতে যদি কংগ্ৰেছৰ সমৰ্থন বিচাৰিছে আৰু বিৰোধী ঐক্য বিচাৰিছে তেন্তে তেখেতে মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ শিকক আৰু তেওঁৰ জিভাত লেকাম লগাওক। কাৰণ তেওঁ যিটো ভাষাৰে কংগ্ৰেছ সম্পৰ্কত, দল আৰু নেতা সম্পৰ্কত যি ভাষা প্ৰয়োগ কৰিছে সেই ভাষা কোনো বন্ধুত্বপূৰ্ণ ভাষা নহয়। গতিকে তেখেতক আমি সোঁৱৰাই দিব খুজিছোঁ, তেখেতৰ সমালোচনা কৰাৰ অধিকাৰ আছে, কিন্তু গালি পৰাৰ অধিকাৰ তেওঁক আমি এতিয়াও দিয়া নাই। কাৰণ আমি মিত্ৰতাৰ সপক্ষে। তেখেতে বিভিন্ন ঠাইত সভা সমিতি পাতিছে, আমি শুভেচ্ছা জনাইছোঁ। এটা ৰাজনৈতিক দলে সভা সমিতি পাতিবই, অন্যান্য ৰাজনৈতিক কুচকাৱাজ কৰিবই, তাৰ বাবে তেখেতক আমাৰ শুভেচ্ছা আছে। লগে লগে আমি এই কথাটোও ক'ব খুজিছোঁ, য'ত কংগ্ৰেছ দলৰ সাংগঠনিক ভিত্তি সুদৃঢ় আৰু আমি ধাৰাবাহিকভাৱে তাত বিধানসভাত জয়ী হৈ আহিছোঁ, সেই আসনসমূহত তেখেতে গৈ সভা পাতি দেখুৱাই এটা এনে ভাৱ দিব খুজিছে যে কংগ্ৰেছৰ লগত প্ৰয়োজন নহ'লে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। ঠিক আছে, এলায়েন্স নহ'লে প্ৰতিদ্বন্দ্বিতা কৰক, কিন্তু এলায়েন্স হ'লে কি ধৰণেৰে এই সমষ্টিসমূহত আমি যিহেতুকে তাত আমাৰ সাংগঠনিক ভিত্তি সুদৃঢ় আৰু আমাৰ সেই সমষ্টিসমূহৰ পৰা জনপ্ৰতিনিধি নিৰ্বাচিত হৈ আহিছে আৰু যোৱাবাৰ AIUDFৰ লগত কংগ্ৰেছে বুজাবুজি কৰি যিকেইখন আসন AIUDFক এৰি দিছিলে, এইবাৰ সেই আসনসমূহতো পূৰ্বতে কংগ্ৰেছ দলৰ জনপ্ৰতিনিধি আছিল। গতিকে সেই আসনসমূহতো কিন্তু আমাৰ সাংগঠনিক ভিত্তি অতি সুদৃঢ়। গতিকে আমি অখিল গগৈ ডাঙৰীয়াক ক'ব খুজিছোঁ যে কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী শক্তিৰ প্ৰাধান্য যিবোৰ বিধানসভাত সমষ্টিত বেছি, সেই সমষ্টিসমূহৰ গৈ তেওঁ ৰাজনৈতিক কুচকাৱাজ কৰিছে কৰক, কিন্তু তেখেতসকলে য'ত বিজেপিৰ ঘাটি বুলি যিবিলাক অঞ্চল
জনাজাত হৈ আছে আৰু যিবোৰ বিধানসভা সমষ্টিত বিজেপিৰ জনপ্ৰতিনিধি নিৰ্বাচিত হৈছে সেই আসনসমূহত গৈ সেই অঞ্চলসমূহত গৈ অখিল গগৈয়ে বৃহৎ বৃহৎ জনসভা পাতি ৰাইজক বিজেপিৰ যি জনবিৰোধী ৰাজনীতি সেই সম্পৰ্কে অৱগত কৰা আৰু বিশেষকৈ উজনি অসমৰ বিধানসভা সমষ্টিসমূহত গৈ তেখেতেতো নিজকে জাতীয়তাবাদী বুলি কয় গতিকে য'ত জাতীয়তাবাদী ধ্যান ধাৰণাৰ এটা ব্যাপক প্ৰভাৱ আছে সেই সমষ্টিসমূহত গৈ তেখেতে নিজৰ প্ৰভাৱ কিমান সভা সমিতি পাতি সাংগঠনিক ভেটি সুদৃঢ় কৰি দেখুৱাওক তেতিয়াহে প্ৰমাণ হ'ব যে তেওঁ কিমান গভীৰ পানীৰ জাতীয়তাবাদী কেৱল জাতীয়তাবাদ শব্দটো মুখত উচ্চাৰণ কৰিলেই নহয় গতিকে আমি ভাবোঁ যে জাতীয়তাবাদী আঞ্চলিক দল হিচাপে অখিল গগৈয়ে য'ত জাতীয়তাবাদী ভাৱধাৰা জাতীয়তাবাদী আদৰ্শৰ প্ৰভাৱ বেছি সেই অঞ্চলসমূহত গৈ তেওঁ ৰাজনৈতিক দলৰ সাংগঠনিক ভেটি বৃদ্ধি কৰক